মই গৌৰৱ গগৈৰ বিৰুদ্ধেও নকওঁ, ভূপেন বৰাৰ বিৰুদ্ধেতো মই কেতিয়াও কোনোদিন কোৱাই নাই, আপোনালোকে জানে। কংগ্ৰেছৰ ভিতৰত ভূপেন বৰা ডাঙৰীয়াই আমি সকলো দল ঐক্যবদ্ধ হৈ থাকিব লাগে বুলি সদায় তেখেতে যুঁজ কৰি আহিছে। আমিতো কংগ্ৰেছক সমালোচনা কৰিছোৱে, কাৰণ কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিলে, সেইকাৰণে আমি সমালোচনা কৰিছিলো, এতিয়া নকৰো। কংগ্ৰেছ দলৰ বিৰুদ্ধে এটাও শব্দ ক'ব নালাগে। এয়া দলৰ সভাপতি হিচাপে মোৰ সকলোৰে প্ৰতি অনুৰোধ, মানে যুদ্ধ হলেহে যুদ্ধ বিৰতি হয়, হয় নে নহয়? গতিকে যুদ্ধ আমাৰ পিনৰ পৰা কৰা নাছিলো। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিলে প্ৰথমতে, আমি একেলগতে আছিলো। অকস্মাতে মানে কংগ্ৰেছে অকস্মাতে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই দিছিল। কংগ্ৰেছে আমাক এৰি অকলে বিজেপিৰ বিৰুদ্ধে আগবাঢ়ি গৈছিল। দেখা গ'ল যে যেতিয়া সদায় চৰকাৰী পক্ষৰ লগত যেতিয়া বিৰোধী পক্ষ অকলে যুঁজিবলৈ যায়, পৃথক যুঁজিবলৈ যায়, তেতিয়া সদায় ফলাফল বেয়া পায়। আৰু যেতিয়াই ঐক্যবদ্ধভাৱে যুঁজিবলৈ যায়, সদায় ফলাফল ভাল হয়। হাৰিয়ানা তাৰ উদাহৰণ, অকলে যুঁজিবলৈ গৈছিলে, হাৰিলে। ঠিক তেনেকে আমি দেখিছো যে ঝাৰখণ্ড উদাহৰণ, যে ঐক্যবদ্ধভাৱে যুঁজিছিলে, জিকিলে। মহাৰাষ্ট্ৰত কি হৈছিলে সেইবিলাক কাহিনীও আমি সকলোৱে জানো। এতিয়া যুদ্ধবিৰতি যেতিয়া কৰিবলৈ হয়, যেতিয়া আলোচনাৰ প্ৰস্তাৱ আহে, তাৰ পাছতে যুদ্ধবিৰতি হয় নে নহয় কওক? অস্ত্ৰ সম্বৰণ কেতিয়া কৰে? তাৰ আগলৈকেতো সকলোৱে অস্ত্ৰ চলায়েই, এইটো নিয়মেই। এতিয়া যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে নহয় আৰু যুদ্ধবিৰতি হ'ব লাগে, গতিকে কালিৰ পৰাই, তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই পিছবেলা কৈছে, কালি আগবেলাই মই গোৱালপাৰাত সকলো সাংবাদিকৰ সন্মুখত আগতেই কৈ দিছো যে নাই, কংগ্ৰেছৰ বিৰুদ্ধে আৰু মোক ক'বলগীয়া একো নাই। মই গৌৰৱ গগৈৰ বিৰুদ্ধেও নকওঁ, ভূপেন বৰাৰ বিৰুদ্ধেতো মই কেতিয়াও কোনোদিন কোৱাই নাই, আপোনালোকে জানে। ভূপেন বৰাৰ বিৰুদ্ধে নকওঁ এই কাৰণেই যে ভূপেন বৰা, আমি জানো যে কংগ্ৰেছৰ ভিতৰত ভূপেন বৰা ডাঙৰীয়াই আমি সকলো দল ঐক্যবদ্ধ হৈ থাকিব লাগে বুলি সদায় তেখেতে যুঁজ কৰি আহিছে, আৰু আমাৰ লগতো তেখেতে সদায় সম্পৰ্ক ৰক্ষা কৰি আহিছে। গতিকে ভূপেন বৰা ডাঙৰীয়া সম্পৰ্কে আমাৰ একেবাৰে ক'বলগীয়া একো নাই। আমি সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক সমালোচনা কৰিছিলো, তেখেতে জোৰ কৰি অকলশৰীয়াকে নিৰ্বাচন খেলিবৰ কাৰণে, বিহালীৰ টিকেট অনাৰ কাৰণে। কিন্তু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াকো আমি আৰু সমালোচনা নকৰো, আমি এৰি দিছো কথাটো। এতিয়া যদি কংগ্ৰেছে পৰিৱেশ সৃষ্টি কৰে, আৰু এতিয়া যদি কংগ্ৰেছে নিজৰ ভুল বুজি পায়, ঐক্যবদ্ধ হবৰ কাৰণে আমাৰ প্ৰতি যদি আনুষ্ঠানিক প্ৰস্তাৱ আগবঢ়ায়, নিশ্চিতভাৱে আমি সকলো বিবেচনা কৰিম। কিন্তু এটা কথা ঠিক, যে এনেকে কৈ থাকিলে নহব যে বিকল্প অকল কংগ্ৰেছ। এইটো কথা কিন্তু ভাল কথা নহয়। বিকল্প অকল কংগ্ৰেছ নহয়, বিকল্প সমূহীয়া বিৰোধী দলসমূহ, ঐক্যবদ্ধ বিৰোধী। আমি সদায় দেখিছো যে যেতিয়াই ঐক্যবদ্ধ হৈছে, মই বাৰম্বাৰ এটা কথাই কৈ আহিছো প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈকে, সদায় মই এটাই কথা কৈ আহিছো যে যেতিয়া আমি শাসক দলক পৰাজিত কৰিব লাগে, ফেচিষ্ট শক্তি এটা পৰাজিত কৰিব লাগে, যেতিয়া প্ৰশাসন হাতত থকা এটা শক্তিক যেতিয়া পৰাজিত কৰিব লাগে, তেতিয়া আমি সকলো বিৰোধী দলে অন্তঃকৰণে আমি বিৰোধী ঐক্যটো, একতাটো আমি বিচাৰিব লাগে। কিন্তু যদি অন্তঃকৰণে আমি বিৰোধী একতা নিবিচাৰো, আমিতো কংগ্ৰেছক সমালোচনা কৰিছোৱে, কাৰণ কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিলে, সেইকাৰণে আমি সমালোচনা কৰিছিলো, এতিয়া নকৰো। কিন্তু কংগ্ৰেছে আমি দেখিছো যে বিভিন্ন ধৰণৰ গালি গালাজ আমাক পাৰি আছে। কংগ্ৰেছৰ বিভিন্ন ধৰণৰ মুখপাত্ৰবিলাকে বিভিন্ন ধৰণে আমাক সমালোচনা কৰিছে, গালি গালাজ কৰিছে, মোৰ বিষয়ে বিভিন্ন ধৰণৰ মন্তব্য দিছে। আমি এজন মানুহকে সমালোচনা কৰিছো, সেইটো হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। তাৰ বাহিৰেতো আমি কাকো সমালোচনা কৰা নাই। আনকি কংগ্ৰেছক সমালোচনা কৰোঁতেও আমি কংগ্ৰেছৰ যি অংশই মানে একতা বিচাৰিছে, ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, তেওঁলোকক এবাৰৰ কাৰণে সমালোচনা কৰা নাই। সেইকাৰণে এই মুহূৰ্তত মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাও যে সঁচাকে যদি কংগ্ৰেছ দলে বিজেপিক 2026 চনত পৰাভূত কৰাটো বিচাৰে,
তেতিয়াহ'লে কংগ্ৰেছ দলে কংগ্ৰেছে একমাত্ৰ বিকল্প বুলি কৈ থকাটো উচিত নহ'ব। সকলো বিৰোধী ঐক্যবদ্ধ বিৰোধী এটা একমাত্ৰ বিকল্প, এই কথাটো আমি সকলোৱে ক'ব লাগিব। আৰু তাৰ কাৰণে আমি প্ৰত্যেকক সন্মান জনাই আমাৰ বিৰোধীৰ এখন অমৈখতীয়া কৰ্মসূচী আমি তৈয়াৰ কৰি ল'ব লাগে। প্ৰথম কথা, বিৰোধীৰ এখন অমৈখতীয়া কৰ্মসূচী যে আমি যদি বিজেপিক পৰাভূত কৰো তেতিয়াহ'লে আমি কি কাম কৰিম। এতিয়া বিজেপিৰ নিচিনাকে আকৌ সাম্প্ৰদায়িক ৰাজনীতিয়ে কৰিম নে আমি সকলো দল সকলো আপোনাৰ জাতি জনগোষ্ঠী ধৰ্ম ভাষা সকলোৰে প্ৰতি আমি সমান সন্মান কৰিম। আমি অসমত এনেকুৱা ধৰণৰ এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিম নে অসমত আমি সকলোৱে ব্যৱসায় বাণিজ্য কৰি খাব পৰা, সকলোৱে শান্তিপূৰ্ণভাৱে নিজৰ উপাৰ্জনৰ ৰাস্তাত আগবাঢ়ি যাব পৰা পথ সৃষ্টি কৰিম। আজি বিজেপিয়ে তেওঁলোকৰ একমাত্ৰ মডেলটো হ'ল কি, অৰুণোদয় আঁচনি। তাৰ বিপৰীতে আমাৰ বিৰোধী ঐক্য মঞ্চই কেনেকৈ আমাৰ গোটেই জাতিটোক আগবঢ়াই লৈ যাম তাৰ এক অমৈখতীয়া কৰ্মসূচীটো আমি ৰাইজৰ সন্মুখত তুলি ধৰিব পাৰিব লাগিব। সেই গোটেই কথাবিলাক আলোচনা কৰিবৰ কাৰণে মই ভাবো যে আমাৰ বিৰোধী দলবিলাক অচিৰে একলগ হ'ব লাগে, কথা পাতিব লাগে। মই ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাইছো। তেখেতে যুদ্ধ বিৰতি শব্দটো কৈছে আৰু ঠিক আছে, তেখেতৰ ভাষাৰে কৈছো যে আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধ বিৰতি আজিৰ পৰা মানি লৈছো, যুদ্ধ বিৰতি কৰিছো কংগ্ৰেছ দলৰ লগত। যুদ্ধ কিন্তু আমি কৰা নাছিলো, কংগ্ৰেছে কৰিছিলে। আমি পীড়িতহে হৈছিলো, আমাৰ ওপৰত আক্ৰমণহে কৰা হৈছিলে। সেইকাৰণে শেষত আমি প্ৰত্যাক্ৰমণ কৰিছিলো, সেইটো বেলেগ কথা। কিন্তু আমি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিলো। যুদ্ধ কংগ্ৰেছে আমাৰ বিৰুদ্ধে, আমাৰ পৰা আঁতৰি গৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। নেতা আৰু কৰ্মীক আহ্বান জনাইছো যে ক'তো আমাৰ বিৰোধী পক্ষৰ বিৰুদ্ধে ক'তো এটাও শব্দ কোনেও ক'ব নালাগে। আমাৰ মুখপাত্ৰসকল, ৰাইজৰ দলৰ মুখপাত্ৰসকল, আমাৰ মিডিয়া পেনেলিষ্টসকল, আমাৰ জিলা সভাপতিসকল, যিসকলৰ কথা কোৱাৰ অধিকাৰ আছে, যিসকলে সংবাদ মাধ্যমত কথা কয়, মই তেখেতসকলক আহ্বান জনাইছো যে সংবাদ মাধ্যমত এতিয়াৰ পৰা বিৰোধী দলৰ কোনো দলৰ বিৰুদ্ধে, বিশেষকৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে, বাকীখিনিৰ বিৰুদ্ধেতো আমি কেতিয়াও এটাও শব্দই নকওঁ, কংগ্ৰেছ দলৰ বিৰুদ্ধে এটাও শব্দ ক'ব নালাগে। এয়া দলৰ সভাপতি হিচাপে মোৰ সকলোৰে প্ৰতি অনুৰোধ। এই অনুৰোধক তেখেতসকলে নিৰ্দেশ বুলি গণ্য কৰিব পাৰে। সকলোকে অনুৰোধ কৰিছো যাতে কোনোপধ্যে আমি কংগ্ৰেছৰ বিৰুদ্ধে এতিয়াৰ পৰা আৰু কোনো ধৰণৰ সমালোচনা এতিয়া কৰিব নালাগে। আমি ঐক্যবদ্ধ হৈ 2026ত যাতে সাম্প্ৰদায়িক বিজেপি, ফেচিবাদী বিজেপি, আমাৰ দেশ বিক্ৰী কৰা বিজেপি দল আৰু আমাৰ দেশৰ সকলো বস্তু কেইটামান পুঁজিপতিৰ হাতত তুলি দি আমাৰ গোটেই বস্তুবিলাকৰ মূল্য বৃদ্ধি কৰি দেশৰ জনতাক তছনছ কৰি দিয়া বিজেপি দলক যাতে আমি পৰাজিত কৰিব পাৰো, তাৰ কাৰণে মই সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে একদম তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে ৰাজ্যিক পৰ্যায়লৈকে সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।